মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ আজি আমি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ বিদ্যুৎ অধ্যায়টোৰ ৰোধক প্ৰণালীৰ ৰোধৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মনোযোগেৰে নিৰীক্ষণ কৰিলে নিশ্চয় ৰোধক প্ৰণালীৰ ৰোধৰ কথাখিনি বোধগম্য হ'ব বুলি আশা ৰাখিছোঁ। এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি মন কৰিবলগীয়া কথা ইয়াত আছে। প্ৰথম কথা হ'ল ৰোধক প্ৰণালীৰ ৰোধ। এই ৰোধক প্ৰণালীৰ ৰোধৰ কথা বা ৰোধকক প্ৰণালীবদ্ধভাৱে সাজনৰ কথা আমি কিয় ভাবিব লগা হ'ল, প্ৰথম আমি এই কথাটো উপলব্ধি কৰিব লাগিব। আমি জানো বিভিন্ন বৈদ্যুতিক বৰ্তনীত বিভিন্ন সময়ত আমি ৰোধকসমূহ সংযোগ কৰাৰ প্ৰয়োজনীয়তা আছে, বা বৈদ্যুতিক বৰ্তনীসমূহত ৰোধকৰ প্ৰয়োজনীয়তা আমি নুই কৰিব নোৱাৰোঁ। নিশ্চয় ৰোধকৰ প্ৰয়োজনীয়তা আমি নুই কৰিব নোৱাৰোঁ, কিন্তু ৰোধক প্ৰণালীৰ ৰোধৰ কথা আমি কিয় জানিব লগা হ'ল? এতিয়া মই ৰোধক প্ৰণালীৰ ৰোধৰ কথা কিয় জানিব লগা হ'ল বা ৰোধক প্ৰণালীৰ ৰোধনো কি, আমি তাৰ বিষয়ে বুজিবৰ কাৰণে এটা পৰিস্থিতিৰ কথা আলোচনা কৰোঁ। ধৰি লোৱা হ'ল এটা বৈদ্যুতিক বৰ্তনী আমি প্ৰস্তুত কৰিবলৈ গৈছোঁ, আৰু বৈদ্যুতিক বৰ্তনীটোত আমাৰ বাবে প্ৰয়োজনীয় ৰোধকৰ মান ধৰি লোৱা হ'ল 10 ওহম। আমাক বৈদ্যুতিক বৰ্তনীটো প্ৰস্তুত কৰোঁতে 10 ওহম ৰোধক আমাক লাগে। এতিয়া এনেধৰণৰ যদি সমস্যা এটাৰ সৃষ্টি হয় সেই ক্ষেত্ৰত যে আমাৰ হাতত 10 ওহমৰ ৰোধক নাই, ধৰি লোৱা হ'ল 1, 2, 3 অৰ্থাৎ 10 ওহমতকৈ কম মানৰ বিভিন্ন ৰোধক আমাৰ হাতত আছে। ধৰি লোৱা হ'ল 2 ওহম, 3 ওহম, 4 ওহম, 5 ওহম ইত্যাদি মানৰ ৰোধকবোৰ আমাৰ হাতত আছে। এতিয়া সেই ক্ষেত্ৰত আমাৰ মনলৈ প্ৰশ্ন আহিব যে আমি 10 ওহম মানৰ ৰোধক পাবৰ বাবে এই 2, 3, 4 বা 5 ইত্যাদি ওহমৰ ৰোধকবোৰ লৈ আমি 10 ওহম পাব পাৰোঁ নেকি? এনে সমস্যাৰ সমাধান কৰিবলৈ যাওঁতে আমি নিশ্চয় এই 10 ওহমতকৈ কম মানৰ ৰোধকবোৰ সংযোগ কৰাৰ কথা মনলৈ আনিম। অৰ্থাৎ কিবা বিশেষ প্ৰক্ৰিয়াৰে, কিবা বিশেষ ধৰণে এই ৰোধকসমূহ সংযোগ কৰিলে আমি 10 ওহমৰ মানৰ ৰোধক পাব পাৰোঁ নেকি, এনে চিন্তা আমাৰ মনলৈ আহিব। আৰু তেনে চিন্তাৰ মূলত হ'ল এই ৰোধকসমূহ এটাৰ লগত আনটো সংযোগ কৰা। এতিয়া আমি যদি এই ৰোধকসমূহক এটাৰ লগত তেনেকৈ আনটোক সংযোগ কৰিবলৈ যাওঁতে নিশ্চয় ৰোধকসমূহ প্ৰণালীবদ্ধভাৱে সংযোজিত হৈ উঠিব। এতিয়া ধৰি লোৱা হ'ল এইটো এটা ৰোধক, আন এটা ৰোধক এইটো, আন এটা ৰোধক এইটো। এই ৰোধক তিনিটা স্বতন্ত্ৰভাৱে নিজস্ব ইহঁতৰ প্ৰত্যেকৰে ৰোধকৰ এই ৰোধক কেইটাৰ ৰোধ আছে। ইয়াৰো তেনেকুৱা ৰোধ আছে। কিন্তু যেতিয়া মই এই ৰোধক তিনিটাক সংযোগ কৰিম, লগাম, তেতিয়া ইহঁত কেইটা ৰোধক কেইটা প্ৰণালীবদ্ধভাৱে সংযোজিত হৈ উঠিব, আৰু সেই প্ৰণালীবদ্ধ সাজনটোক কোৱা হৈছে ৰোধক প্ৰণালী। এতিয়া সাজনটো আমি কেনেধৰণে সজাইছোঁ তাৰ ওপৰত ভিত্তি কৰি সাজন আমাক 2 ধৰণৰ বুলি দিয়া আছে তথ্য। আমি 2 ধৰণে ৰোধকসমূহ সংযোজিত কৰিব পাৰোঁ, আৰু 2 ধৰণে সজ্জিত কৰি আমি সিহঁতৰ লব্ধ মান পাব পাৰোঁ। এতিয়া এক ধৰণৰ সাজনৰ কথা কৈছে, যদি R1 এটা ৰোধক, R2 আন এটা ৰোধক, আৰু R3 আন এটা ৰোধক, তেতিয়া এই ৰোধক কেইটা এটা ৰোধকৰ শেষ প্ৰান্তত যদি দ্বিতীয়টো ৰোধকৰ এটা প্ৰান্ত, দ্বিতীয়টো ৰোধকৰ শেষ প্ৰান্তত যদি তৃতীয়টো ৰোধকৰ এটা প্ৰান্ত লগাই দিয়া হয়, আৰু এই ধৰণে ৰোধক কেইটা সংযোগ কৰি উঠিলে যি সাজন, যি প্ৰণালী বা যি সজ্জা প্ৰস্তুত হৈ উঠে, এই প্ৰণালী বা এই সাজন বা এই সজ্জাক নাম দিয়া হৈছে শ্ৰেণীবদ্ধ সাজন। এতিয়া আমি গম পালোঁ যে আমি ৰোধক প্ৰণালীৰ ৰোধৰ কথা, এই ধৰণৰ সাজনত এই সাজনটোৰ মুঠ ৰোধ কিমান হ'ব, তেনে কথা আমি নিশ্চয় ৰোধক প্ৰণালীৰ ৰোধত আলোচনা কৰিম। এতিয়া আমি প্ৰথম সজ্জা শ্ৰেণীবদ্ধ সাজনৰ কথাই ইয়াত আলোচনা কৰিম। ইয়াৰ পিছত আমি ৰোধকসমূহক সমান্তৰালভাৱে, অৰ্থাৎ যি আন এক সজ্জাৰ কথা আমি কৈছোঁ, সেই সমান্তৰাল সজ্জাত সজ্জিত কৰিলে সাজনটো কেনে হ'ব, আৰু মুঠ ৰোধৰ মান বা লব্ধ ৰোধৰ মান কেনেধৰণে পাব পৰা যায় আমি পিছৰটো ভিডিঅ'ত হয়তো আলোচনা কৰিম। এতিয়া আমি এই ধৰণে ধৰি লোৱা হ'ল R1, R2, R3 তিনিটা ৰোধক আছিল। আমি ইতিমধ্যেই কৈছোঁ ৰোধক তিনিটাক যদি এটাৰ পিছত এনেকৈ এটা সংযোগ কৰি যোৱা যায়, তেতিয়া এই সাজনক কোৱা হৈছে শ্ৰেণীবদ্ধ সাজন।
এই শ্ৰেণীবদ্ধভাৱে সজ্জিত কৰা ৰোধক কেইটা এটা বৰ্তনীত সংযোগ কৰা হৈছে আৰু আমি এই বৰ্তনীটোত এই তিনিটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰাত পোৱা লব্ধ ৰোধৰ মান নিৰ্ণয় কৰিবৰ দিশে আগবাঢ়িছো। এতিয়া ইয়াত দেখুওৱা হৈছে R1 আৰু R2 আৰু R3 ৰোধক তিনিটা শ্ৰেণীবদ্ধভাৱে এটা বৈদ্যুতিক বৰ্তনীত সংযোগ কৰা হৈছে। বৰ্তনীটোৰ দুই মূৰে ভি বিভৱভেদ প্ৰয়োগ কৰাত ধৰা হল বৰ্তনীটোৰ মাজেৰে I পৰিমাণৰ প্ৰবাহ চালিত হৈছে। এই ক্ষেত্ৰত মই যদি এই তিনিটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰাত মুঠ ৰোধ অৰ্থাৎ শ্ৰেণীবদ্ধ সাজোনত থকা ৰোধক কেইটাৰ লব্ধ ৰোধক মই RS ৰ দ্বাৰা বুজাও, তেন্তে আমি স্পষ্টভাৱে ক'ব পাৰো এই বৈদ্যুতিক বৰ্তনীটোত মুঠ ভি বিভৱভেদ প্ৰয়োগ কৰা হৈছে আৰু RS অৰ্থাৎ মুঠ ৰোধ RS থকা ৰোধক বৰ্তনীটোত I পৰিমাণৰ প্ৰবাহ চালিত হৈছে। তেন্তে আমি স্পষ্টভাৱে ওমৰ সূত্ৰ অনুযায়ী মুঠ বৰ্তনীটোৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে V is equal to IRS। এটো গোটেই বৰ্তনীটোৰ বাবে প্ৰয়োগ কৰা বিভৱভেদ, বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহ আৰু বৰ্তনীটোৰ মুঠ ৰোধৰ মাজত সম্পৰ্ক, যেটো ওমৰ সূত্ৰৰ পৰা আমি পাব পাৰো। এতিয়া আমি এই বৰ্তনীটোত ভি বিভৱভেদ প্ৰয়োগ কৰাত বৰ্তনীটোৰ মাজেৰে I পৰিমাণৰ প্ৰবাহ চালিত হৈছে। প্ৰত্যেকটো ৰোধকৰ লব্ধ মান, প্ৰতিটো ৰোধক সংযোগ কৰাত লব্ধ ৰোধৰ মান RS বুলি ধৰোতে আমি এই সম্পৰ্ক পাবলৈ সক্ষম হলো। এতিয়া আমি প্ৰয়োগ কৰা এই ভি বিভৱভেদ প্ৰতিটো ৰোধকে কিছু কিছু পৰিমাণৰ ভোল্টেজ অৰ্থাৎ বিভৱভেদ ড্ৰপ কৰিব, কমাই দিব, ৰাখি থব, বাধা দিব বুলি আমি ক'ব পাৰো। এতিয়া R1 ৰোধকটোৱে ধৰি লোৱা হল বাধা দি ৰখা বিভৱভেদৰ পৰিমাণ V1 আৰু ধৰি লোৱা হল R2 দুই মূৰৰ বিভৱভেদৰ মান V2 আৰু R3 দুই মূৰৰ বিভৱভেদৰ মান V3। আমি ইয়াত স্পষ্টভাৱে ক'ব পাৰো এই V1, এই V2 আৰু এই V3 এই তিনিটা বিভৱ অৰ্থাৎ R1 ৰোধকৰ দুই মূৰৰ বিভৱভেদ, R2 দুই মূৰৰ বিভৱভেদ আৰু R3 দুই মূৰৰ বিভৱভেদ যোগ কৰিলে বৰ্তনীটোত প্ৰয়োগ কৰা মুঠ বিভৱভেদৰ সমান হ'ব। অৰ্থাৎ আমি তেতিয়া স্পষ্টভাৱে ক'ব পাৰো V is equal to V1 plus V2 plus V3। এতিয়া আকৌ যদি আমি R1 ৰেজিষ্টেন্সটোৰ কথা আমি স্বতন্ত্ৰভাৱে ভাবি চাওঁ, এই ৰেজিষ্টেন্সটোৰ দুই মূৰৰ বিভৱভেদ বাৰু কিমান? নিশ্চয় V1। বৰ্তনীটোৰ এই R ৰোধকটোৰ ৰোধৰ মান আমি ধৰি লৈছো R1 বুলি, আৰু ইয়াৰ মাজেৰে এই মুহূৰ্তত চালিত প্ৰবাহ কিমান? আমি এটা কথা মনত ৰাখিব লাগিব, এনেধৰণে ৰোধকসমূহ যদি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰো তেতিয়াহ'লে ৰোধকসমূহৰ মাজেৰে চালিত প্ৰবাহৰ মান বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ সৈতে সমান। অৰ্থাৎ বৰ্তনীটোত যিহেতু I পৰিমাণৰ প্ৰবাহ চালিত হৈ আছে, প্ৰতিটো ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ পৰিমাণো I হ'ব। তেন্তে আমি নিশ্চিতভাৱে ক'ব পাৰো R1 ৰেজিষ্টেন্সৰ মাজেৰে চালিত প্ৰবাহৰ পৰিমাণ I। ঠিক একেধৰণে I2 ৰেজিষ্টৰৰ মাজেৰে চালিত প্ৰবাহৰ পৰিমাণো I আৰু R3 ৰেজিষ্টৰৰ মাজেৰে চালিত প্ৰবাহৰ পৰিমাণো I। এতিয়া যদি প্ৰতিটো ৰোধকৰ ক্ষেত্ৰত আমি চাওঁ যে এই ৰোধকটোৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে V1 মানেনো কি? যে V1 মানে হৈছে ওমৰ সূত্ৰ অনুযায়ী IR1। এতিয়া যদি আমি V1 ৰ ঠাইত IR1 লিখো, যিহেতু আমি গম পালো ওমৰ সূত্ৰ মতে V1 is equal to IR1, তো V1 ৰ ঠাইত বহুৱাব পাৰো IR1। একেদৰে দ্বিতীয় ৰেজিষ্টেন্সটোৰ ক্ষেত্ৰত যদি আমি কওঁ, দ্বিতীয় ৰেজিষ্টেন্সটোৰ দুই মূৰৰ বিভৱভেদ V2, মাজেৰে তাৰ মাজেৰে চালিত প্ৰবাহ I আৰু তাৰ ৰোধকৰ পৰিমাণ যিহেতু R2, তেন্তে ওমৰ সূত্ৰ অনুযায়ী আমি ক'ব পাৰো V2 is equal to IR2। এই V2 is equal to আমি লিখিব পাৰো IR2। একেধৰণে তৃতীয় ৰোধকটোৰ ক্ষেত্ৰতো আমি লিখিব পাৰো V3 is equal to IR3। আৰু ইতিমধ্যে আমি পাই আছো বৰ্তনীটোৰ মুঠ বিভৱভেদ V is equal to বৰ্তনীটোৰ মুঠ প্ৰবাহ আৰু বৰ্তনীটোৰ মুঠ লব্ধ ৰোধ বা ৰোধ, তেন্তে আমি ক'ব পাৰো IRS। এতিয়া এই পক্ষটো প্ৰতিটো টাৰ্মতে I আছে, আমি যদি I কমন লওঁ তেন্তে থাকিব R1 plus R2 plus R3। আৰু এতিয়া এই পক্ষ আৰু এই দুই পক্ষতে I যেহেতু আছে,
আমি যদি দুই পক্ষতে I ক্যান্সেল কৰো তেন্তে আমি পাবলৈ সক্ষম হম RS is equal to R1 plus R2 plus R3 অৰ্থাৎ এই সম্পৰ্কটো আমাক কি দিবলৈ সক্ষম হৈছে আমি দেখিবলৈ পাইছো যে এই সম্পৰ্কটোত আমি পাইছো বৰ্তনীটোৰ মুঠ ৰোধ that is resistance in series connection বৰ্তনীটোত থকা ৰোধকসমূহৰ মুঠ ৰোধ is equal to প্ৰতিটো ৰোধকৰ মানৰ যোগফল অৰ্থাৎ যি তিনিটা ৰোধক আমি যোগ কৰিছিলো সংযোগ কৰিছিলো সেই ৰোধক কেইটাৰ মান যদি আমি যোগ কৰি দিও সেই যোগ কৰি দিলে যি লব্ধ মান পোৱা যাব সেই মানে হৈছে বৰ্তনীটোৰ লব্ধ ৰোধৰ মান তেন্তে আমি এই গাণিতিক গণনাখিনিৰ জৰিয়তে আমি শ্ৰেণীবদ্ধ সাজনত সংযোগ কৰিলে ৰোধকসমূহৰ লব্ধ ৰোধ কেনেকৈ উলিয়াব পৰা যায় তাৰ কথা আমি উপলব্ধি কৰিলো এতিয়া আমি এই শ্ৰেণীবদ্ধ সাজনৰ ক্ষেত্ৰত আন এটা কথা আমি মনত ৰাখিবলগীয়া এই কথাটো হৈছে বৰ্তনীটোত যি পৰিমাণৰ বিভৱ আমি ব্যৱহাৰ কৰিম সেই পৰিমাণৰ বিভৱ বৰ্তনীটোত ব্যৱহাৰ কৰা ৰোধকসমূহৰ প্ৰতিটো ৰোধকে ড্ৰপ কৰা বিভৱ ভেদৰ যোগফলৰ সমান হ'ব অৰ্থাৎ আমি গম পালো যে মুঠ বিভৱ ভেদ আছিল V আৰু প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ আছিল V1 V2 V3 এতেকে আমি গম পাইছো যে V is equal to V1 plus V2 plus V3 আন এটা কথা আমি গম পালো যে প্ৰতিটো ৰোধকে ড্ৰপ কৰা অৰ্থাৎ নিজৰ দুই মূৰৰ মাজত ড্ৰপ কৰি দিয়া বিভৱ ভেদ বেলেগ বেলেগ অৰ্থাৎ শ্ৰেণীবদ্ধ সাজনত ৰোধক বিলাকৰ দুই মূৰৰ বিভৱ ভেদ বেলেগ বেলেগ কিন্তু ৰোধক বিলাকৰ মাজেৰে চালিত প্ৰবাহ একে আৰু এই প্ৰবাহ বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ সৈতে একে তো শ্ৰেণীবদ্ধ সাজনত বিভৱ ভেদ বেলেগ বেলেগ ৰোধক বিলাকৰ দুই মূৰে শ্ৰেণীবদ্ধ সাজনত থকা ৰোধক বিলাকৰ মাজেৰে চালিত প্ৰবাহ একে এতিয়া এই গাণিতিক ফৰ্মুলাটোৰ জৰিয়তে শ্ৰেণীবদ্ধ সাজনত থকা ৰোধক বিলাকৰ মুঠ মান আমি উলিয়াব পৰা হলো এতিয়া যেহেতু আমি মুঠ মান উলিয়াব পৰা হলো এই ক্ষেত্ৰত যদি আমি কেইটামান ৰোধক এনে ধৰণে শ্ৰেণীবদ্ধ সাজনত থাকোতে আমি মুঠ মান উলিয়াবলৈ যত্ন কৰো কেনে ধৰণে উলিয়াব পাৰো তাৰ বিষয়ে আলোচনা কৰো ধৰি লোৱা হ'ল এইটো এটা বৈদ্যুতিক বৰ্তনী উক্ত বৈদ্যুতিক বৰ্তনীটোত আমি ধৰি লওঁ 12 ভোল্ট বিভৱ ভেদ প্ৰয়োগ কৰা হৈছে এই ৰোধকটোৰ মান ধৰি লোৱা হ'ল 2 ওহম এই ৰোধকটোৰ মান ধৰি লোৱা হ'ল 3 ওহম আৰু এই ৰোধকটোৰ মান ধৰি লোৱা হ'ল 1 ওহম অৰ্থাৎ 2 3 আৰু 1 ওহম ৰোধক তিনিটা চিত্ৰত দেখুৱাৰ ধৰণে শ্ৰেণীবদ্ধভাৱে 12 ভোল্ট বিভৱ ভেদত সংযোগ কৰা হৈছে এতিয়া আমাক লাগে বৰ্তনীটোৰ মুঠ ৰোধৰ পৰিমাণ বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ পৰিমাণ আৰু প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱ ভেদৰ পৰিমাণ তো প্ৰথম প্ৰশ্নটোৰ উত্তৰ যদি আমি দিবলৈ যাওঁ মুঠ ৰোধ কিমান ইয়াত স্পষ্টভাৱে দিয়া আছে মই এই প্ৰশ্নটোৰ সলিউশন কৰিবলৈ গলে এনে ধৰণে আগবাঢ়িব পাৰো সলিউশন R1 is equal to 2 ohm R2 is equal to 3 ohm R3 is equal to 1 ohm তো এই ক্ষেত্ৰত আমাক লাগে RS is equal to কিমান তো আমি স্পষ্টভাৱে লিখিব পাৰো যেহেতু বৰ্তনীত ৰোধকসমূহ বা ৰোধক কেইটা শ্ৰেণীবদ্ধ সজ্জাত আছে এটাকে মুঠ ৰোধ RS বুলি কওঁ RS is equal to R1 plus R2 plus R3 তেন্তে স্পষ্টভাৱে 2 ওহম যোগ 3 ওহম নিদিলেও হ'ব যোগ 1 ওহম অৰ্থাৎ আমি 6 ওহম ৰোধ পাবলৈ সক্ষম হলো তেন্তে বৰ্তনীটোৰ মুঠ ৰোধৰ পৰিমাণ আমি 6 ওহম গম পালো দ্বিতীয় প্ৰশ্ন আছিল মুঠ প্ৰবাহ কিমান এতিয়া যদি আমাক মুঠ প্ৰবাহ লাগে তেন্তে আমি পুনৰ মুঠ প্ৰবাহ উলিয়াব পাৰো যেহেতু বৰ্তনীটোৰ মুঠ ৰোধ 6 ওহম আমি গম পালো এবাৰ আমি মুঠ প্ৰবাহ উলিয়াম মুঠ প্ৰবাহ উলিয়াবলৈ যাওঁতে আমি জানো V is equal to 12 ভোল্ট মুঠ ৰেজিস্ট্যান্স RS দিয়া আছে আমাক 6 ওহম বুলি গম পালো তো মুঠ প্ৰবাহ লাগে again we know that আমি জানো যে
V is equal to IRS বিভব ভেদ আমাক দিয়াই আছে ৰোধ আমি জানো প্ৰবাহ নিশ্চয় ওলাব ইয়াৰ পৰা আমি ক'ব পাৰো প্ৰবাহ I is equal to I ৰ লগত I R পূৰণ হৈ আছিল এইফালে আনিলে হৰণ হ'ব অৰ্থাৎ V by RS বিভব ভেদ আছিল 12 ভোল্ট মুঠ ৰোধ আছিল 6 ওহম হৰণ কৰিলে নিশ্চয় 2 এম্পিয়াৰ প্ৰবাহ পাবলৈ সক্ষম হলো অৰ্থাৎ বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহ 2 এম্পিয়াৰ তো তৃতীয় প্ৰশ্ন আছিল প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভব ভেদ কিমান অৰ্থাৎ 2 ওহম 3 ওহম 1 ওহম ৰোধকটোৰ প্ৰতিটোৰে দুই মূৰৰ বিভব ভেদ উলিয়াব লাগে এতিয়া মই যদি 2 ওহম ৰোধকটোৰ বাবে আমি চাও 2 ওহম ৰোধকৰ বাবে 2 ওহম ৰোধকৰ বাবে আমি ক'ব পাৰো তাত ৰেজিস্ট্যান্স ৰোধ কিমান ৰোধ 2 ওহম তাৰ মাজেৰে চালিত প্ৰবাহ বৰ্তনীৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ সৈতে সমান আৰু বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহ আছিল 2 এম্পিয়াৰ তো I is equal to 2 এম্পিয়াৰ তো V1 নিশ্চয় আমি উলিয়াব পাৰিম এটাকে আমি লিখিব পাৰো V1 is equal to I this is R1 আছিল ৰেজিস্ট্যান্স 1 I R1 I ৰ মান 2 এম্পিয়াৰ ৰেজিস্ট্যান্স is 2 তেন্তে আমি নিশ্চয় ভোল্টেজ 4 ভোল্ট পাবলৈ সক্ষম হম অৰ্থাৎ এই ৰোধকটোৰ দুই মূৰৰ বিভব ভেদ 4 ভোল্ট একে ধৰণে মই V2 উলিয়াব পাৰো 2 নং ৰোধকৰ বাবে 2 নং ৰোধকটো আছিল R2 is equal to 3 ওহমৰ বাবে আমি কি লিখিব পাৰো তাত তোমাৰ ৰেজিস্ট্যান্স R2 is equal to 3 ওহম তাৰ I আমি জানো তাৰ মাজেৰে চালিত প্ৰবাহ 2 এম্পিয়াৰ এটাকে আমি V2 নিশ্চয় উলিয়াব পাৰিম এটাকে V2 is equal to কি পাম I R2 এটাকে I ৰ মান জানো 2 ৰেজিস্ট্যান্স আছে 3 তেন্তে 6 এম্পিয়াৰ 6 ভোল্ট বিভব ভেদ R2 ৰেজিস্ট্যান্স টোৰ দুই মূৰে জমা হৈছে this is 6 ভোল্ট একে ধৰণে 1 ওহম ৰোধকটোৰ বাবেও আমি V3 পাব পাৰো V is equal to I R3 I পৰিমাণ আছিল 2 এম্পিয়াৰ R3 ৰেজিস্ট্যান্স is 1 তো তেন্তে 2 into 1 2 ভোল্ট পাবলৈ সক্ষম হলো অৰ্থাৎ ইয়াৰ দুই মূৰৰ বিভব ভেদ 2 ভোল্ট আৰু দেখিব পোৱা গল এইটো বিভব ভেদ আৰু এইটো বিভব ভেদ যোগ কৰোতে বৰ্তনীটোৰ মুঠ বিভব ভেদৰ সৈতে সমান পোৱা গৈছে তো এইখিনি এটা প্ৰবলেমৰ জৰিয়তে আমি শ্ৰেণীবদ্ধ সাজনৰ কথাখিনি আলোচনা কৰিলো ইয়াতকৈ আৰু উচ্চমানৰ প্ৰবলেম নিশ্চয় আছে ছাত্ৰ ছাত্ৰীসকলে আৰু পাকৈত হ'বলৈ ইয়াতকৈ অধিক সমস্যা সমাধান কৰিব লাগিব নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ তেনে কমেন্ট বা যি শ্ৰেণীবদ্ধ সাজনৰ সমস্যা সমাধানত অসুবিধা পায় তেনে সমস্যাৰ কথা উল্লেখ কৰিলে আমি পিছৰ ভিডিঅত তেনেবোৰ সমস্যা সমাধানৰ প্ৰয়াস কৰিম তো শ্ৰেণীবদ্ধ সাজনৰ কথাখিনিৰে ভিডিঅটি ইমানতে সামৰিছো পিছৰ ভিডিঅত আমি নতুন সমস্যা তথা সমান্তৰাল সজ্জাৰ কথা আলোচনা কৰিম ভিডিঅটো চাই কেনে পালে জনাব আগৰ ভিডিঅত আমি ইয়াতকৈ উন্নত কৰাৰ প্ৰয়াস নিশ্চয় ৰাখিম ধন্যবাদ